মানুহৰহে উচ্ছেদ কৰি আছে। মই নকওঁ যে মানুহৰ উচ্ছেদ কৰক, ঘৰৰ উচ্ছেদ কৰক। মই ক'ম যে আমাৰ মনত যিবিলাক ধৰ্মান্ধতা আছে সেইখিনি উচ্ছেদ হ'ব লাগে। আমাৰ মনৰ যিবিলাক কলুষতা আছে সেইবিলাক উচ্ছেদ হ'ব লাগে। আমাৰ মনত যিবিলাক বিষ বাষ্প সোমাই গৈছে, ৰাজনৈতিক বিষ বাষ্প সোমাই গৈছে, তাৰ উচ্ছেদ হ'ব লাগে। মই গম নাপাওঁ, মই নাজানো। মই প্ৰথম এজন ভাৰতীয়, মই এজন অসমীয়া, গতিকে মই অসমৰ তথা ভাৰতবৰ্ষৰ য'তেই নহওক, যোনেই নহওক, কাম কৰিব পাৰে, যাব পাৰে। অকণমান ইতিহাস জানিলে ভাল। পটককৈ গৈ যুদ্ধত নামি গ'লে নহ'ব, অস্ত্ৰ শস্ত্ৰ লৈ যাব লাগিব। তো ঠিক তেনেকুৱা কথা। কি নহওক, শাসনযন্ত্ৰ যাৰ হাততে নাথাকক, আমি সদায় স্বাধীন মনেৰে আছোঁ, সদায় স্বাধীন মনেৰে থাকিম। যিহেতু এতিয়া সমগ্ৰ অসমত উচ্ছেদ চলি আছে, সেই উচ্ছেদক আপুনি সমৰ্থন কৰে নে নকৰে? ডেফিনেটলি সমৰ্থন কৰোঁ। উচ্ছেদ যেনেকুৱাই নহওক তাক সমৰ্থন কৰিম, কিন্তু সেইটো যদি ৰাইট ৱেত হয়, সঁচা অৰ্থত যদি উচ্ছেদ হয়, সেয়া ডেফিনেটলি সমৰ্থন কৰিম। আৰু উচ্ছেদ হ'বৰ কাৰণে মই ভাবোঁ আমাৰ মনত যিবিলাক মানুহৰহে উচ্ছেদ কৰি আছে। মই নকওঁ যে মানুহৰ উচ্ছেদ কৰক, ঘৰৰ উচ্ছেদ কৰক। মই ক'ম যে আমাৰ মনত যিবিলাক ধৰ্মান্ধতা আছে সেইখিনি উচ্ছেদ হ'ব লাগে। আমাৰ মনৰ যিবিলাক কলুষতা আছে সেইবিলাক উচ্ছেদ হ'ব লাগে। আমাৰ মনত যিবিলাক বিষ বাষ্প সোমাই গৈছে, ৰাজনৈতিক বিষ বাষ্প সোমাই গৈছে, তাৰ উচ্ছেদ হ'ব লাগে। এতিয়া চৰকাৰ প্ৰশাসনৰ কামবোৰ দল সংগঠনে কৰা হৈছে। সমগ্ৰ উজনি অসমত এটা বেলেগ ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এইটো বিষয়ে আপুনি কি ক'ব? চাওক, এখন আমাৰ সমাজ ব্যৱস্থা আছে, এটা আইনী ব্যৱস্থা আছে। চ' আইনে আমাক সকলোকে অধিকাৰ দিছে। আমি যিহেতু ভাৰতীয় নাগৰিক, গতিকে ভাৰতৰ সকলো ঠাইতে আমাৰ থকাৰ অধিকাৰ আছে, আমাৰ ৰাইটছ আছে। আমাক সংবিধানে সেই অধিকাৰ দিয়ে। আমি জন্মসূত্ৰে সেই অধিকাৰ পাওঁ। যেনেকৈ আমি কিবা এখন চাৰ্টিফিকেট বা কিবা এখন ফৰ্ম ফিল আপ কৰিবলৈ লাগে, তাত এটা কলম থাকে যে আপুনি ইণ্ডিয়ান চিটিজেন, ইফ ইউ আৰ ইণ্ডিয়ান চিটিজেন দেন হাউ। আমি তাতে লিখোঁ বাই বাৰ্থ, মানে জন্মসূত্ৰে মই ভাৰতীয় নাগৰিক। গতিকে মই অসমত কাম কৰিব পাৰোঁ, মই কেৰেলাত গৈ কাম কৰিব পাৰোঁ, মই মুম্বাইত গৈ কাম কৰিব পাৰোঁ। তো গতিকে মই প্ৰথমতে ভাৰতীয় হয় নহয়, সেই প্ৰশ্নটোৰ অৱতাৰণা প্ৰথমে হ'ব। যদি মই বাই বাৰ্থ ভাৰতীয় হওঁ, তেনেহ'লে অসমত যিকোনো ঠাইতে মই জন্ম লোৱাৰ অধিকাৰ আছে, কাম কৰাৰ অধিকাৰ আছে। উজনি অসম, নামনি অসম বুলি কথা নাই, সকলোতে উজনি নামনি এইটো কেনেকৈ ভাগ হ'ল মই গম নাপাওঁ, মই নাজানো। মই প্ৰথম এজন ভাৰতীয়, মই এজন অসমীয়া, গতিকে মই অসমৰ তথা ভাৰতবৰ্ষৰ য'তেই নহওক, যোনেই নহওক, কাম কৰিব পাৰে, যাব পাৰে। কিন্তু তাত যদি কোনোবাই অনৈতিকভাৱে চৰকাৰী ভূমি হওক বা সত্ৰৰ ভূমি হওক বা নামঘৰৰ ভূমি হওক বা মছজিদৰ ভূমি হওক, য'তেই নহওক, যদি তেনেকুৱা দখল কৰি অন্য বস্তু যদি দখল কৰি আছে, সেই দখল হ'ব নালাগে। তাৰ উচ্ছেদ হোৱাটো মই বিচাৰোঁ, আৰু উচ্ছেদ হ'ব লাগে। এতিয়া কিন্তু আপুনি যিহেতু এগৰাকী খিলঞ্জীয়া অসমীয়া মুছলিম, গতিকে এতিয়া কিন্তু বাৰে বাৰে প্ৰমাণ দিবলগীয়া হৈছে খিলঞ্জীয়া অসমীয়া মুছলিমে। আপুনি এইটো বিষয়ত কি ক'ব? চাওক, খিলঞ্জীয়া অসমীয়া মুছলিম বুলি আপুনি কৈছে বাৰু, কিন্তু খিলঞ্জীয়া কিমান দূৰ খিলঞ্জীয়া হয় নে নহয় মই নাজানো। কোনোবা আমাক গৰীয়া বুলিও কয়, গৰীয়া হয় নে নহয় মই নাজানো। যদিও মই গৰীয়া মৰীয়া সংগঠনৰ লগত জড়িত আছিলোঁ, মই কেন্দ্ৰীয় উপসভাপতি হিচাপে বহুত দিন কাম কৰিছিলোঁ। এতিয়া নাই। তো গতিকে মই যিহেতু কিন্তু মই এটা কথা ক'ম, অসমীয়া হিচাপে নিজে সদায় গৌৰৱান্বিত, আৰু সদায় আমি ভাতৃত্ববোধেৰে আমাৰ শংকৰাজনৰ দেশ বুলি আমি সৰুৰ পৰাই শুনি আহিছোঁ। গতিকে মোৰ ঘৰৰ ওচৰতে নামঘৰ আছে, এটা চাইডে মোৰ নামঘৰ আছে, এটা চাইডে মোৰ বাথৌ মন্দিৰ আছে, এটা চাইডে মোৰ মছজিদ আছে। মই তেনেকুৱা এটা পৰিৱেশতে ডাঙৰ হৈছোঁ। গতিকে আজিলৈকে হিন্দু মানে কি, মুছলিম মানে কি, বড়ো মানে কি, যিহেতু মই বড়ো মানুহৰ লগতো ডাঙৰ হৈছোঁ, গতিকে সেই প্ৰভেদ আজিলৈকে দেখা নাই, আজিলৈকে নাই। গতিকে মোৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানত তেনেকুৱা কোনো প্ৰভেদ নাই, কাৰণ আমি তেনেকুৱা পৰিৱেশ দেখাই নাছিলোঁ। কিন্তু আজি হয়তো কিবা ৰাজনৈতিক লাভালাভৰ বাবে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে। মই ভাবোঁ অনাগত ভৱিষ্যতত এইবিলাক নোহোৱা হ'ব, আমি এটা সুন্দৰ পৰিৱেশ পাম। আমাৰ চাওক, নাম সমৰ্থন কিয় কৰিছে মই নাজানো, কিন্তু ঢাকাই এটা ঈশ্বৰীয় শব্দ, ঢাকেশ্বৰী মন্দিৰৰ পৰা অহা, ঢাকেশ্বৰী মন্দিৰৰ পৰা ঢাকা। বাংলাদেশটো আগতে অবিভক্ত ভাৰতবৰ্ষৰ এটা অবিচ্ছেদ্য অংগ আছিলে, এতিয়া বাংলাদেশ হ'ল। আৰু সেই অবিচ্ছেদ্য অংগৰ কাৰণে ঢাকা নামটো পাইছিলে। ঢাকেশ্বৰী মন্দিৰৰ পৰা সেই ঢাকা নামটো তেওঁলোকে পাইছিলে। আজি সেই মুছলিম প্ৰধান দেশ বুলি যদি কওঁ আমি বাংলাদেশ, সিহঁতে আজি সেই হিন্দু নামটো এৰাবৰ কাৰণে এতিয়ালৈকে সাহস কৰিব পৰা নাই। কিন্তু আমি নিজকে ভাৰতীয় হিন্দু ৰাষ্ট্ৰ হিচাপেও যদি আমি চাইড কৰিছোঁ, তেতিয়াহ'লে আমি চিন্তা কৰিব লাগে যে আমি ক'ৰবাত নিজকে আমি পিছ পেলাই আছোঁ নেকি। আমি নিজৰ নাম নজনাকে, নিজৰ ইতিহাস নজনাকে আমি ক'ৰবাত পিছ পৰি আছোঁ নেকি। আমি নিজকে চিনি পাব লাগিব একচুৱেলি। বাংলাদেশত আছে কাৰণে যে ঢাকা, আমাৰ অসমতো ঢাকা পট্টি আছিল নহয়। তো ঢাকাই পট্টি বা ঢাকাৰ লগত এটা ধৰ্মীয় কথা, ধৰ্মীয় আৱেগ এটা জড়িত হৈ আছে। য'ত ধৰ্ম ৰক্ষা কৰিব যাওঁতে আমাৰ কেতিয়াবা ধৰ্মকে আমি বিঘ্নিত কৰিব গৈ আছোঁ। গতিকে আমি অকণমান ইতিহাস জানিলে ভাল। পটককৈ গৈ যুদ্ধত নামি গ'লে নহ'ব, অস্ত্ৰ শস্ত্ৰ লৈ যাব লাগিব। তো ঠিক তেনেকুৱা কথা। কিবা এটা
শুভ ক্ষণত আপুনি দেশবাসীক কি ক'ব? আমি স্বাধীন হৈ আমি থাকিম আৰু আমাক এই স্বাধীনতা আমি 1947 চনৰ পৰা পাইছিলোঁ আৰু সেই স্বাধীনতাই আমি সদায় স্বাধীন নাগৰিক হিচাপে আমি জীয়াই থাকিম আৰু সকলোকে সদায় নিজে স্বাধীন বুলিয়ে ভাবিব, কেতিয়াও নাভাবিব যে আপুনি কাৰোবাৰ চৰকাৰ যাৰে নহওক, শাসনযন্ত্ৰ যাৰ হাততে নাথাকক, আমি সদায় স্বাধীন মনেৰে আছোঁ, সদায় স্বাধীন মনেৰে থাকিম আৰু এই স্বাধীনতাৰ সোৱাদ মোৰ পূৰ্বপুৰুষে লৈছিলে, মোৰ উত্তৰ পুৰুষেও ইয়াৰ স্বাধীনতাৰ সোৱাদ ল'ব আৰু আমি স্বাধীন নাগৰিক হিচাপে জীয়াই থাকিম বুলি সকলোৱে আমি সংকল্পবদ্ধ হ'ব লাগিব।